স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা নাজিৰাৰ পাছত এইবাৰ ডিমোৰ ঢিতাই পুখুৰীৰ 5খনকৈ বিদ্যালয়লৈ সাহায্য প্ৰদান কৰিছে ৰিনিকি ভূঞা শৰ্মাই আৰু ইতিমধ্যে 5খনকৈ বিদ্যালয়লৈ 5 লাখ টকাৰ অৰ্থ সাহায্য প্ৰদান কৰিছে তাৰ পাছতে লাখ লাখ ছাত্ৰ ছাত্ৰীৰ মুখত বিৰিঙি উঠিছে হাঁহি লৈ আহিছো এই মুহূৰ্তত সবিস্তাৰিত খবৰ বান বিধ্বস্ত বিদ্যালয়লৈ প্ৰাইটিষ্টৰ অৰ্থ সাহায্য প্ৰাইটিষ্টৰ তৰফৰ পৰা অৰ্থ সাহায্য প্ৰদান কৰা হৈছে ডিমোৰ ঢিতাই পুখুৰীত 5খনকৈ বিদ্যালয়লৈ অৰ্থ সাহায্য প্ৰদান কৰিছে প্ৰাইটিষ্টৰ চিএমজি ৰিনিকি ভূঞা শৰ্মাই মুঠ 20খন বিদ্যালয়লৈ 1 কোটি টকাৰ সাহায্য প্ৰদান কৰে প্ৰাইটিষ্টে পিতৃ স্থাপন কৰা বিদ্যালয়ত উপস্থিত হৈ নষ্টালজিক হৈ পৰিল ৰিনিকি ভূঞা শৰ্মা আবেগিক হৈ পৰা পৰিলক্ষিত হৈছে বান বিধ্বস্ত 20খন বিদ্যালয়ৰ প্ৰতিখনলৈ 5 লাখ টকাকৈ সাহায্যৰ চেক প্ৰদান কৰা হৈছে নাজিৰাৰ 15খন আৰু ডিমোৰ 5খন বিদ্যালয়লৈ প্ৰদান কৰে 5 লাখ টকাকৈ চেক 5 লাখ টকাৰ চেক প্ৰদান কৰা হয় আৰু এয়া বান বিধ্বস্ত বিদ্যালয়সমূহলৈ প্ৰাইড ইষ্টৰ তৰফৰ পৰা বিশেষ সাহায্য প্ৰদান কৰা হৈছে অনুদান আগবঢ়োৱা হৈছে আৰু এই অনুদান পোৱাৰ পাছতে সাহায্য লাভ কৰাৰ পাছতে বান বিধ্বস্ত এলেকাৰ ছাত্ৰ ছাত্ৰীসকলৰ মুখত বিৰিঙি উঠিছে হাঁহি লগতে যিখন বিদ্যালয়ত পিতৃ স্থাপন কৰিছিল যিখন বিদ্যালয় পিতৃ স্থাপন কৰিছিল সেই বিদ্যালয়খনত উপস্থিত হয় প্ৰাইটিষ্টৰ চিএমজি ৰিনিকি ভূঞা শৰ্মা আৰু উপস্থিত হৈয়ে আবেগিক হৈ পৰে নষ্টালজিক হৈ পৰে সেই পুৰণি স্মৃতি কৰি বহু কথা ব্যক্ত কৰে চিএমজি গৰাকী আৰু ডিমোৰ ঢিতাই পুখুৰীত এইবাৰ নাজিৰাৰ পাছতে ডিমোৰ ঢিতাই পুখুৰীত উপস্থিত হৈছেহি আৰু 5খনকৈ বিদ্যালয়লৈ আৰ্থিক সাহায্য প্ৰদান কৰা পৰিলক্ষিত হৈছে প্ৰতিখন বিদ্যালয়কে 5 লাখকৈ টকাৰ চেক প্ৰদান কৰা হৈছে ডিমোৰ ঢিতাই পুখুৰীত 5খনকৈ বিদ্যালয়ত উপস্থিত হৈ এনেদৰে সাহায্য বিতৰণ কৰা পৰিলক্ষিত হৈছে বান বিধ্বস্ত বিদ্যালয়সমূহলৈ প্ৰাইটিষ্টৰ তৰফৰ পৰা বিশেষ অৰ্থ সাহায্য প্ৰদান কৰা হৈছে 20খনকৈ বিদ্যালয়লৈ ইতিমধ্যে 1 কোটি টকাৰ সাহায্য প্ৰদান কৰিছে প্ৰাইটিষ্টৰ চিএমজি ৰিনিকি ভূঞা শৰ্মাই প্ৰদান কৰে এই অৰ্থ সাহায্য বান বিধ্বস্ত 20খন বিদ্যালয়ৰ প্ৰতিখনলৈ 5 লাখ টকাকৈ সাহায্যৰ চেক প্ৰদান কৰা হৈছে নাজিৰা সমষ্টিৰ 15খন আৰু ডিমৌ সমষ্টিৰ 5খনকৈ বিদ্যালয়লৈ সাহায্য প্ৰদান কৰা হৈছে বিহুবৰ চিলনি এমভি স্কুল সন্তক উচ্চ মাধ্যমিক বিদ্যালয় বামুনপুখুৰী আদৰ্শ বিদ্যালয় জয়খামদাং মোলাগাঁও এমই স্কুল নাজিৰা বৰতল উচ্চতৰ মাধ্যমিক বিদ্যালয় নাজিৰা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয় বাউলি মৈদাম উচ্চ মাধ্যমিক বিদ্যালয় শিমলুগুৰি উচ্চ মাধ্যমিক বিদ্যালয় বাগৰ ৰূপজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয় কেন্দুগুৰি উচ্চ মাধ্যমিক বিদ্যালয় বহদৈ উচ্চ মাধ্যমিক বিদ্যালয় বামটুং উচ্চ মাধ্যমিক বিদ্যালয় আমগুৰি চাবাগিচা আদৰ্শ মাধ্যমিক বিদ্যালয় পিএম শ্ৰী বৰচিলা উচ্চতৰ মাধ্যমিক বিদ্যালয় কৰুণাকান্ত গগৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ অৰ্থ সাহায্য প্ৰদান কৰা পৰিলক্ষিত হৈছে লগতে আনহাতে ডিমৌ সমষ্টিৰ 5খন বিদ্যালয়লৈ 5 লাখ টকাকৈ অৰ্থ সাহায্য প্ৰদান কৰা হৈছে ঢিতাই পুখুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় বকতা বৰবাম উচ্চ মাধ্যমিক বিদ্যালয় ভাধৰা উচ্চ মাধ্যমিক বিদ্যালয় বেতবাৰী উচ্চ মাধ্যমিক বিদ্যালয় আৰু বাগৰা উচ্চ মাধ্যমিক বিদ্যালয়লৈ প্ৰাইটিষ্টৰ তৰফৰ পৰা বিশেষ সাহায্য প্ৰদান কৰা হৈছে এয়া আছিল আমাৰ বিদ্যালয়সমূহ আজি আপোনালোকৰ মাজত আজি আহিছোঁ কিন্তু আপোনালোকৰ মৰম আৰু আপোনালোকৰ যিটো আদৰ আজি এই দুৰ্যোগৰ সময় আৰু তথাপিও আপোনালোকে মন নভঙাকৈ আজি মই আহিম বুলি সৰু কণমানি ভাইটি এটাই এই অলপ আগতে কেশৱদাই কৈ গ'ল যে এনেকুৱা এটা দুৰ্যোগ য'ত সহায় কৰোঁতাও বানপানীত ডুবি আছে আৰু সহায় লোৱাসকলো বানপানীত ডুবি আছে এতিয়া কোনে কাক চাব সেই অৱস্থাটো আপোনালোকে খুব সুন্দৰকৈ মোৰ প্ৰতিচ্ছবি এখন আঁকিছে খুব সুন্দৰকৈ এটা আপোনালোকে ইয়াৰে যিটো সত্ৰৰ খুব সুন্দৰকৈ এখন ছবি এখন মোক দিছে এইটোৱে খুব ভাল লাগিছে যে আপোনালোকৰ যিটো মৰম আৰু আপোনালোকৰ যিটো একাগ্ৰতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি
আৰু ইয়াতে মোৰ দ্বিতীয় পৰিচয় হ'ল যে মোৰ দেউতা প্ৰয়াত যাদৱ চন্দ্ৰ ভূঞা আজি 1946 চনতে আজি এই ভিটাই পুখুৰী আজি এই ME স্কুলখন তেওঁ প্ৰতিষ্ঠা কৰি গৈছিলে আৰু সেই সময়ত দেউতাৰ লগতে গুণদত্ত ডাঙৰীয়া ফণী চেতিয়া ডাঙৰীয়া আৰু মোৰ পিতৃ প্ৰয়াত যাদৱ চন্দ্ৰ ভূঞা যেতিয়া বিজনেছ কৰিবলৈ বা বেপাৰ কৰিবলৈ গুৱাহাটীৰ ফালে অভিমুখ হ'ল তেতিয়া হিমাকান্ত দত্তক প্ৰিন্সিপাল হিচাপে দায়িত্ব গ্ৰহণ কৰি গৈছে, দায়িত্ব দি থৈ গৈছে। আৰু ইয়াতে মই যেতিয়া বিশিষ্ট ব্যক্তিসকলে যেতিয়া বিভিন্ন কথা কৈ আছিলে এটাই ভাল লাগিছে যে ইয়াতে বহুত কেইটা প্ৰজন্ম এই স্কুলখনত তেওঁলোকে শিক্ষা প্ৰদান কৰি আহিছে। ছাৰ আগতে বহি আছে আৰু তেখেতসকলৰ ল'ৰা আৰু বাইদেউসকলো আছে। এটাই ভাল লাগিছে যে এই স্কুলখনৰ প্ৰতি যিটো দায়িত্ব, যিটো ল'ৰা ছোৱালীৰ প্ৰতি আৰু সমাজখনৰ প্ৰতি আগুৱাই লৈ যাব, কাৰণ শিশুৱেই হৈছে আমাৰ সমাজৰ মানদণ্ড। আমাৰ ঘৰৰ ল'ৰা ছোৱালী যেতিয়া ভালকৈ পঢ়া শুনা কৰে তেতিয়া আমি চাব পাৰোঁ যে এখন সমাজ আগুৱাই যায়। শৈক্ষিক পৰিৱেশটো এখন সমাজ আগুৱাই যাবলৈ কিন্তু বহুত দৰকাৰী। আৰু আমি দেখিছোঁ যে যোৱা 19-20 তাৰিখে যিটো হঠাৎ এটা ইমান বানপানী পৰিস্থিতি এটা হৈ পেলাই কেতিয়াও নভবা নিচিন্তা এটা পৰিস্থিতি ইয়াতে উৎপন্ন হৈছে। আৰু সেই পৰিস্থিতি পটককৈ হৈ যোৱা বহুতখিনি মানুহে কেনেকৈ কি কৰিব, কোনে কি কৰিব, কোনোৱে গুৱাহাটীত পোৱা নাছিলে। আজি মই ইয়াৰ আগৰ মিটিংখনত যেতিয়া মই গৈছিলোঁ এই শিক্ষা অনুষ্ঠানত যেতিয়া চেকখিনি প্ৰদান কৰিবলৈ এখন স্কুলৰ প্ৰিন্সিপাল আহিব নোৱাৰিলে কাৰণ তেওঁ বানৰ গোটেই কাপোৰ কানিখিনি উঠুৱাই লৈ গ'ল। আজি এই পৰিস্থিতি আজি মানে পৰি থৈ গৈছে। আৰু আমি ইতিমধ্যে আমাৰ অসম চৰকাৰ মন্ত্ৰীসকল আৰু বিভিন্ন আমাৰ অসমবাসী ৰাইজে সকলোৱে তৎপৰতা হৈ পেলাই যিমানখিনি পাৰে সহায় সহযোগিতা আগবঢ়াইছে। প্ৰত্যেকে যাৰ যি যেনেকৈ নাই খোৱা পানী, খোৱা যোগান ধৰা, মমবাতি, পিন্ধিবলগীয়া আঁঠুৱা যিমান যেনেকৈ পাৰে মানুহখিনিক সহায় লৈ আগবঢ়াইছে। এতিয়া সেইখিনি আমাৰ যিটো ৰেস্কিউৰ সময়খিনি সেইখিনি আমি পাৰ হৈ পেলাই লাহে লাহে আমি এটা অকণমান ভাল পৰিস্থিতিত আহিছোঁ। এতিয়া আমাৰ কি হয় যে আমি সেই পৰিৱেশটো আমি আকৌ পুনৰ ঘূৰাই লৈ আহিব লাগে। আৰু সেইটো আজি প্ৰাইভেট এণ্টাৰটেইনমেণ্টৰ জৰিয়তে আমি এটাই ভাবিলোঁ কথা পাতি, যিহেতু সকলোৱে খোৱা সকলো বস্তু পৰ্যাপ্ত পৰ্যায়ে আছে, আমি ভাবিলোঁ যে কণ ল'ৰা ছোৱালীখিনি যাতে জীৱনটো আকৌ দৈনন্দিন জীৱনটো যাতে আকৌ সুন্দৰকৈ আৰম্ভণি কৰিব পাৰে। কিন্তু যিখিনি বানে ধ্বংস কৰি গ'ল সেইখিনি আমাৰ আৰু আমি ওলাই আহিবলৈ নাই কমেও 3-4 মাহ লাগিব। কিন্তু আমিতো লাহে লাহে খোজটো আগুৱাই গৈ থাকলৈ আমি যেতিয়া এটা প্ৰচেষ্টা আমি নিজেই ল'ব লাগিব। আৰু আমি ইয়াতে তাতে প্ৰাইভেট এণ্টাৰটেইনমেণ্টৰ পৰা জাহিৰ হুছেইন ডাঙৰীয়া আৰু লগতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো সুধিলোঁ যে আমি কেনেকৈ এই বস্তুটো আমি আগুৱাই লৈ যাব পাৰোঁ। তেতিয়া এটাই কৈছিলে যে স্কুলখিনিত যদি প্ৰাইভেটৰ ফালৰ পৰা যদি অকণমান সহায় সহযোগিতা আগবঢ়াবলৈ পৰা হয় তেতিয়াহ'লে বহুতখিনি পৰিমাণে ষ্টুডেণ্টখিনি দৈনন্দিন জীৱন যাপন, দৈনন্দিন পঢ়া শুনাখিনি আৰম্ভ কৰিবলৈ তেওঁলোকে এটা গত ল'ব পাৰিব। আৰু ইয়াতে অলপ আগতে প্ৰিন্সিপাল ডাঙৰীয়াই কৈ আছিলে যে টিংকাৰিং লেব, ডিজিটেল লেব গোটেইখিনি পানীত ডুবি গৈছে। বহুখিনি ল'ৰা ছোৱালীৰ যিখিনি তেওঁলোকৰ কিতাপ গোটেইখিনি বেঞ্চৰ পৰা বহুতখিনি ধ্বংস হৈ গৈছে। আৰু সেইখিনি আকৌ এটা ষ্টেবল পৰিৱেশত ঘূৰাই লৈ আহিবৰ কাৰণে আমি আগবাঢ়ি যাবলৈ
আজি প্ৰাইভেট এণ্টাৰটেইনমেণ্ট বা আমাৰ পৰা যিমানখিনি আমাৰ শক্তি যিমানখিনি পাৰিছোঁ আজি আমি আপোনাৰ ওচৰলৈকে আহি যাতে আপোনালোকে এই বাচ্চাসকলক বা গোটেই শিক্ষক মানে গোটেই সৰু সৰু ল'ৰা ছোৱালীসকলক যাতে নিজৰ জীৱনটো আকৌ পঢ়া শুনালৈকে ঘূৰাই লৈ পেলাই যাতে আগুৱাই লৈ যাব পাৰে। আৰু ইতিমধ্যে কেইটামান ক্লাছ আৰম্ভ হৈছে আৰু কেইটামান ক্লাছ আৰম্ভ কৰিব লাগিব আৰু সকলোকে এইখিনি এসপ্তাহৰ ভিতৰত আপোনালোকে কৈছে যে এইখিনি এইমাত্ৰ সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়াই কৈছে এসপ্তাহৰ ভিতৰত যাতে আকৌ পুৰণাকৈ গোটেই ক্লাছখিনি ৰিজিউম কৰিব পাৰিব। আৰু আমি এটাই ভাবিছিলোঁ যে 20খন স্কুল আমি গোটেইখিনি আমি চাই লৈছিলোঁ যে যিকেইখন স্কুল আটাইতকৈ বানপানীয়ে ক্ষতি কৰিছিলে আৰু সেই 20খন স্কুলত আজি আমাৰ ফালৰ পৰা যিটো এটা সূত্ৰৰ পৰা আশা কৰিছোঁ যে কণ কণ ল'ৰা ছোৱালীসকলক এটা নিজৰ জীৱন যাপন নিজৰ যিটো ষ্টেবল ৰুটিন সেইটোলৈকে যাতে আকৌ পুনৰ ঘূৰাই আনিব পাৰে। কৰিবলগীয়া বহুত আছে। আমাৰ এইখিনি এটা সৰু এটা প্ৰয়াস আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আশা কৰিছোঁ যাতে এইখিনি আপোনালোকে আৰম্ভ কৰি যিখিনি যেনেকৈ পাৰে যাতে বাচ্ছাখিনিক যাতে আপোনালোকে আগুৱাই লৈ যায়। আৰু লগতে ইয়াতে মই যেতিয়া আহিছোঁ সকলোৱে মোক এগৰাকীয়ে কৈছে আপোনাৰ দেউতা যদি গুচি নগ'লেহেঁতেন আপুনিও কিন্তু এইখন স্কুলৰে এগৰাকী ষ্টুডেণ্ট হ'লহেঁতেন। দেউতা গুচি যোৱাৰ কাৰণে আপোনালোক ইয়ালৈকে পঢ়ি কিন্তু সুশান্ত বুঢ়াগোহাঁইৰ পৰা যেতিয়া শুনিছোঁ এই স্কুলখনৰ যিটো প্ৰতিভা বা যিখিনি স্কুলখনে প্ৰত্যেকটা ল'ৰা ছোৱালী অকল শিক্ষা দীক্ষাই নহয় নাটকৰ ফালেও বিভিন্ন এক্সট্ৰা কেৰিকুলাৰ এক্টিভিটিজৰ ফালে আগুৱাই লৈ যাবলৈ যিটো এটা প্ৰচেষ্টা কৰি আছে সেইটো খুব প্ৰশংসনীয়। আৰু তেওঁ মোক কেইটামান কথা কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'বলৈ যাতে এই স্কুলখন যাতে আৰু কেনেকৈ আগুৱাই লৈ যাব পাৰে। মই গোটেইখিনি কথা বতৰাখিনি শুনি ভৱিষ্যতে আৰু কি কৰিব পাৰোঁ যাতে এটা খুব সুন্দৰ শৈক্ষিক পৰিৱেশ যাতে এইখন স্কুল জাকত জিলিকা হৈ থাকিব পাৰে সেইখিনি মই নিশ্চয় আগবঢ়াবলৈ এটা জৰিয়া হ'ম বুলি মই আজি আপোনালোকৰ ওচৰত মই কি ক'ম এতিয়া মই কৈ গৈছোঁ যাতে যিমানখিনি পাৰোঁ শক্তি ৰেলি মই আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম। সুশান্ত বুঢ়াগোহাঁই আছে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আছে আৰু মোৰ মাজতে যিটো লিংক এটা হয় সেই লিংকখিনি লৈ যাতে গোটেই যাতে সুন্দৰভাৱে স্কুলখন যাতে আগুৱাই যাব পাৰে। আৰু আজি পুনৰ আকৌ এবাৰ সকলোকে আপোনালোকৰ মৰম আৰু এই বিপদৰ দিনতো আপোনালোকে আহি আপোনালোকৰ মৰম আপোনালোকে সকলোৱে ইমান সুন্দৰকৈ মাত দিয়াৰ কাৰণে হিয়া ভৰা ধন্যবাদ। আৰু আচলতে আজি এনেকুৱা এটা পৰিৱেশত আহিম বুলি ভবা নাছিলোঁ। মানে ভালত যেতিয়া ফোন চব ঠিকে থাকে তেতিয়া মিলা তেতিয়া লগ পোৱাটো এটা বেলেগ মজা। কিন্তু আজিৰ পৰিৱেশত আজি আপোনালোকৰ মাজত আহি পাই যি হ'লেও সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে সদায় আপোনালোকৰ সহায় আৰু আপোনালোকৰ সহযোগিতা আৰু আমি যাতে সদায় আপোনালোকৰ ওচৰত